মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ বাবে কংগ্ৰেছ দল ধ্বংস হ'বলৈ গৈ আছে কংগ্ৰেছৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিৰুদ্ধে এবাৰ মুকলি বিদ্ৰোহ আৰম্ভ কৰিছে প্ৰদ্যুৎ বৰদলৈ যিকোনো মুহূৰ্ততে দল ত্যাগ কৰিব পাৰে কংগ্ৰেছ ত্যাগ কৰিব পাৰে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছত নাথাকে কিন্তু দলত ইতিমধ্যে মুকলি বিদ্ৰোহ আৰম্ভ কৰি দিছে প্ৰদ্যুৎ বৰদলৈ দলত নাথাকে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ দশা হৈছে মহাভাৰতৰ কৰ্ণৰ দৰে কেৱল কথা ৰাখিবৰ বাবে কংগ্ৰেছ দলত আছে প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়া মুকলি বিদ্ৰোহ হৈছে আৰু ইয়াৰ অন্তৰালত ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ আছে ৰকিবুল হুছেইনৰ কথামতে গৌৰৱ গগৈ চলে কংগ্ৰেছ দল চলে আৰু গৌৰৱ গগৈৰ বাবে কংগ্ৰেছ দলটো নোহোৱা হৈ যাব খবৰ পৰা কংগ্ৰেছত ইতিমধ্যে বিদ্ৰোহ আৰম্ভ হৈছে মুকলি বিদ্ৰোহ আৰম্ভ হৈছে মন্তব্য কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি ভূপেন বৰাই সবিশেষ জনাইছে মুহূৰ্ত জয় কৰিবল ফাৰ্ষ্ট অন টাইমত গৌৰৱ গগৈৰ বাবে নিক্ষেপ হোৱাৰ দিশে এতিয়া কংগ্ৰেছ দল নোহোৱা হৈ পৰিব গৌৰৱ গগৈৰ বাবে যিকোনো মুহূৰ্তত পদত্যাগ কৰিব পাৰে প্ৰদ্যুৎ বৰদলৈ যিকোনো মুহূৰ্ততে কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে কংগ্ৰেছ দল ত্যাগ কৰাৰ ইংগিত ইতিমধ্যে দিছে গৌৰৱ গগৈৰ সৈতে তুংগত উঠিছে প্ৰদ্যুৎ বৰদলৈ যুঁজ মুকলি বিদ্ৰোহ গৌৰৱৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰদ্যুৎ বৰদলৈ ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতা ত্যাগ কৰিছে কংগ্ৰেছ সভাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্য আঘাত মহাভাৰতৰ কৰ্ণৰ দৰে দশা হ'বলৈ গৈ আছে প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়াৰ কেৱল কথা ৰাখিবৰ বাবেহে দেৱব্ৰত শইকীয়া কংগ্ৰেছত আছে কংগ্ৰেছত এতিয়া লৰা ৰজাৰ শাসন চলিছে আৰু সেই লৰা ৰজাক উঠা বহা কৰোৱাইছে ৰকিবুল হুছেইনে ৰকিবুলৰ নেতৃত্বত চলিছে গৌৰৱ গগৈয়ে কংগ্ৰেছ দল চলাইছে ৰকিবুলৰ নেতৃত্বত কংগ্ৰেছ দল চলি আছে ৰকিবুলৰ মতে কংগ্ৰেছ দল চলে ৰকিবুলে যি কয় কংগ্ৰেছত সেয়া হয় গৌৰৱ গগৈৰ দিনত এতিয়া ৰাজীৱ ভৱন জ্বলাই দিয়া হৈছে কোনো মুখ্যমন্ত্ৰীৰ দিনত বা কোনো এপিচিচিৰ সভাপতিৰ দিনত এনে দশা হোৱা নাছিলে পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে কংগ্ৰেছক ধ্বংসৰ মুখলৈ নিছে ৰকিবুল হুছেইনে ডাঙৰ মন্তব্য কৰিছে বিজেপি নেতা ভূপেন বৰাই কংগ্ৰেছৰ বিৰুদ্ধে এবাৰ মুকলি বিদ্ৰোহ আৰম্ভ কৰিছে প্ৰদ্যুৎ বৰদলৈ যিকোনো মুহূৰ্ততে কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ বাবে নিশেষ হোৱাৰ দিশে সবত কংগ্ৰেছ এই মুহূৰ্তত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি ভূপেন বৰাই গৌৰৱ গগৈৰ কৰ্মকাণ্ড সেই কৰ্মকাণ্ড আত্মসন্মানত আঘাত হানিছে বুলি ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈৰ ফালৰ পৰা জনোৱা হৈছে প্ৰদ্যুৎ বৰদলৈয়ে হাই কমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে তেওঁক হত্যা কৰিব খোজা অপৰাধীক গৌৰৱ গগৈৰ টিকট প্ৰদান কৰিছিল আৰু সেইবাবে এমদাদুল ইছলাম নামৰ যিগৰাকী লোকে তেওঁক হত্যা কৰিব বিচাৰিছিল সেইগৰাকী লোকক গৌৰৱ গগৈ গামোচা পিন্ধাই দলত সন্মান প্ৰদান কৰিছে আৰু বাৰম্বাৰ কাকুতি মিনতি অনুৰোধ কৰাৰ পিছতো প্ৰদ্যুৎ বৰদলৈৰ কথা দলৰ এগৰাকী জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা গাৰ্ছুল লেভেলৰ পৰা দলীয় কাম কাজ চলাই আহিছে সেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছৰ নেতা কিন্তু গৌৰৱ গগৈয়ে শুনা নাই তাৰ ঠাইত তেওঁ এমদাদুল ইছলামক গামোচা পিন্ধাইছে সন্মান প্ৰদান কৰিছে বাৰম্বাৰ অপমানিত হৈছে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছত কাম কৰিবলৈ তেওঁ অসুবিধা পাইছে কাৰণ কংগ্ৰেছত তেওঁ সন্মান দিয়া নাই কংগ্ৰেছত তেওঁ এগৰাকী জ্যেষ্ঠ নেতা হিচাপে কংগ্ৰেছত তেওঁ সেই স্থান পোৱা নাই সেই সন্মান পোৱা নাই তেওঁক হত্যা কৰিব বিচৰা নেতাক কংগ্ৰেছত আদৰি আনিছে গৌৰৱ গগৈয়ে গামোচা পিন্ধাইছে গৌৰৱ গগৈৰ বিৰুদ্ধে এবাৰ মুকলি বিদ্ৰোহ কৰিছে আৰু প্ৰদ্যুৎ বৰদলৈ যিকোনো মুহূৰ্ততে দল ত্যাগ কৰাৰ সম্ভাৱনা আছে প্ৰদ্যুৎ বৰদলৈ যিকোনো মুহূৰ্ততে দল ত্যাগ কৰিব পাৰে আসিফ নাজাৰক টিকট প্ৰদান কৰাৰ বিৰুদ্ধে কৰিছে কাৰণ সেইগৰাকী যিগৰাকী এমদাদুল ইছলামে তেওঁক হত্যা কৰিব বিচাৰিছিল তেওঁক প্ৰদ্যুৎ বৰদলৈ আক্ৰমণ কৰিছিল সেইগৰাকী এমদাদুল ইছলাম হৈছে আসিফ নাজাৰৰ ঘনিষ্ঠ আৰু সেইগৰাকীক যদি লাহৰীঘাটত টিকট প্ৰদান কৰে কংগ্ৰেছত নাথাকো বুলি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে দলীয় হাইকমাণ্ডলৈ কংগ্ৰেছৰ নেতা শীৰ্ষ নেতালৈ পত্ৰ প্ৰেৰণ কৰিছে ইতিমধ্যে আলোচনাত মিলিত হৈছে প্ৰদ্যুৎ বৰদলৈ যিকোনো মুহূৰ্ততে কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে আৰু একে দশা ২৬ৰ নিৰ্বাচনৰ প্ৰাকখনত দেৱব্ৰত শইকীয়াও কিন্তু কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে যিকোনো মুহূৰ্ততে কাৰণ দেৱব্ৰত শইকীয়াও মহাভাৰতৰ কৰ্ণৰ দৰে কেৱল কথা ৰাখিবলৈহে কংগ্ৰেছত আছে দেৱব্ৰত শইকীয়া এগৰাকী অসমীয়া
আৰু সেইগৰাকী অসমীয়া মানুহ কংগ্ৰেছত থাকিব নোৱাৰে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে খিলঞ্জীয়া মানুহক অসমীয়া মানুহক কংগ্ৰেছ দলত কোনো সন্মান প্ৰদান নকৰে আৰু সেইবাবে কংগ্ৰেছ দলত বেছি দিন থাকিব নোৱাৰে দেৱব্ৰত শইকীয়াও বেছি দিন থাকিব নোৱাৰে প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে 29ৰ পূৰ্বে কংগ্ৰেছত থাকিব নোৱাৰে প্ৰদ্যুৎ বৰদলৈ 29লৈকে যেনে তেনে থাকিব আৰু সেই ইংগিত প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰে প্ৰতিফলন দেখিবলৈ পোৱা গৈছে বৰ্তমান যিকোনো মুহূৰ্তত কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে যদি আসিফ নাজৰক টিকট প্ৰদান কৰা হয় তেনেহ'লে কিন্তু প্ৰদ্যুৎ বৰদলৈয়ে দল ত্যাগ কৰিব পাৰে গৌৰৱ গগৈৰ বাবে কংগ্ৰেছ দলটো ধ্বংসৰ দিশলৈ গৈ আছে আৰু এটা সময়ত ধ্বংস হৈ যাব নোহোৱা হৈ যাব অসমৰ পৰা নিচ্ছিন্ন হৈ যাব কংগ্ৰেছ দল কাৰণ গৌৰৱ গগৈ হৈছে ল'ৰা ৰজা আৰু ল'ৰা ৰজাৰ সকলোবিলাক কাম ৰকিবুল হুছেইনৰ মতে চলে ৰকিবুল হুছেইনে যি কয় কংগ্ৰেছত সেয়াই চলে গৌৰৱ গগৈ তাকে মানি লয় তাৰ ফলতে কিন্তু কংগ্ৰেছ দল এটাৰ পিছত আন এটাকৈ কংগ্ৰেছত দল ত্যাগৰ জোৱাৰ উঠিছে কংগ্ৰেছৰ যি শীৰ্ষ নেতৃত্ব আছে শীৰ্ষ নেতৃত্বক পত্ৰ প্ৰেৰণ কৰি ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈয়ে স্পষ্টভাৱে কৈ দিছে দল ত্যাগৰ কথা হুংকাৰ প্ৰদান কৰিছে যিকোনো মুহূৰ্তত কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে যদি প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলটো যে ত্যাগ কৰে তেনেহ'লে কিন্তু কংগ্ৰেছৰ মুখ্য আঘাত কংগ্ৰেছৰ কাৰণ এগৰাকী জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ দলৰ হৈ দীৰ্ঘদিন ধৰি তেওঁ কাম কৰি আছে আৰু এই মুহূৰ্তত যিকোনো মুহূৰ্তত পদত্যাগ কৰিব পাৰে প্ৰদ্যুৎ বৰদলৈ কাৰণ গৌৰৱ গগৈৰ সৈতে তেওঁ মুকলি বিদ্ৰোহত নামি পৰিছে গৌৰৱৰ সৈতে তুংগত উঠিছে প্ৰদ্যুৎ বৰদলৈ যুঁজ মুকলি বিদ্ৰোহ কংগ্ৰেছত চলিছে এটাৰ পিছত আন এটাকৈ দলীয় নেতাই দল ত্যাগ কৰিছে কিছুদিনৰ পূৰ্বে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰাই দল ত্যাগ কৰিছিল তাৰ পিছত দেখিবলৈ পোৱা গৈছে প্ৰদ্যুৎ বৰদলৈয়ে দল ত্যাগ কৰাৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছে শীৰ্ষ হাইকমাণ্ডলৈ যিকোনো মুহূৰ্ততে যদি আসিফ নাজৰক টিকট প্ৰদান কৰে হয় আসিফ নাজৰ থাকিব নহয় প্ৰদ্যুৎ বৰদলৈ থাকিব প্ৰদ্যুৎ বৰদলৈ যদি আসিফ নাজৰক টিকট প্ৰদান কৰে তেনেহ'লে দলৰ পৰা বিদায় ল'ব কংগ্ৰেছ এৰাৰ ইতিমধ্যে ইংগিত প্ৰদান কৰিছে প্ৰদ্যুৎ বৰদলৈ যিকোনো মুহূৰ্ততে দল ত্যাগ কৰিব পাৰে প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়া কংগ্ৰেছত এতিয়া ল'ৰা ৰজাৰ শাসন চলিছে মহাভাৰতৰ কৰ্ণৰ দৰে দশা হৈছে প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়াৰ আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত গৌৰৱ গগৈ কংগ্ৰেছ চলাই আছে তাৰ ফলতে কংগ্ৰেছৰ অৱস্থা এতিয়া বেয়া হৈছে ৰাজীৱ ভৱন জ্বলাই দিয়া হৈছে গৌৰৱ গগৈৰ দিনত কংগ্ৰেছ গৌৰৱ গগৈৰ দিনত ভাল হৈ থকা নাই এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ দিনতে কিন্তু কংগ্ৰেছ বেয়া দিশলৈ গতি কৰিছে অতি বেয়া হ'ব কংগ্ৰেছৰ অৱস্থা পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে কংগ্ৰেছক ধ্বংসৰ মুখলৈ ৰকিবুল হুছেইনে ঠেলি লৈ গৈছে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিস্ফোৰক মন্তব্য কৰিছে বিজেপি নেতা ভূপেন বৰাই এই কথা উল্লেখ কৰিছে কেৱল গৌৰৱ গগৈ মতগৰ্বীৰ বাবে ৰকিবুল হুছেইনৰ বাবে কংগ্ৰেছ দলটো এসময়ত নোহোৱা হৈ পৰিব কাৰণ কংগ্ৰেছ দল ত্যাগ কৰি এটাৰ পিছত আন এটাকৈ জ্যেষ্ঠ কংগ্ৰেছী নেতা ইতিমধ্যে বিজেপি দলত যোগদান কৰিছে আন দললৈ গুচি গৈছে কাৰণ কংগ্ৰেছত অসমীয়া ল'ৰা থাকিব পৰাৰ সাধাৰণ ঘৰৰ ল'ৰা থাকিব পৰাই কোনো ধৰণৰ পৰিৱেশেই নাই পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে কংগ্ৰেছক ধ্বংসৰ মুখলৈ ৰকিবুলে ঠেলি দিছে ৰকিবুলৰ মতেই চলে এতিয়া কংগ্ৰেছ দল ল'ৰা ৰজা গৌৰৱ গগৈ ৰকিবুলৰ মতে চলে আৰু তেনেকৈ হ'লে কংগ্ৰেছ দল নাথাকিব গৌৰৱ গগৈ ৰকিবুলৰ বাবে ধ্বংস হৈ পৰিব কংগ্ৰেছ দল ভূপেন বৰাৰ মন্তব্য আছে বিজেপি ভূপেন বৰাৰ মন্তব্য এই মুহূৰ্তত আগতে আপোনালোকক কৈছিলোঁ যে মাৰ্চ মাহৰ ভিতৰত কোনো স্বাভিমানী অসমীয়াই কংগ্ৰেছত থকাটো অসম্ভৱ হৈ পৰিব আৰু ইতিমধ্যেই ধুবুৰীৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা ডক্টৰ অচিন গোস্বামী এসময়ত বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিলে তেওঁ পদত্যাগ কৰিছে আমাৰ মঙলদৈৰ পৰা এপিচিচি জেনেৰেল ছেক্ৰেটাৰী কন্দৰ্প কলিতাই পদত্যাগ কৰিছে প্ৰাক্তন মেয়ৰ গুৱাহাটীৰ কুশল শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিছে মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি এই আপোনাৰ ৰমেশ বৰদলৈ তেখেতে পদত্যাগ কৰিছে ছ'চিয়েল মিডিয়াৰ আগৰ হেড ৰাতুল কলিতাই পদত্যাগ কৰিছে মুকুল হুছেইনে পদত্যাগ কৰিছে ৰেহানুদ্দিনে পদত্যাগ কৰিছে গতিকে আপুনি ইমান লিষ্ট মই এতিয়া আপোনাক গাই নাথাকোঁ আপুনি আমনি পাব প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এতিয়া যিটো অৱস্থা সেইটো মই আগতেও কৈছোঁ যে মহাভাৰতত কৰ্ণৰ যিটো অৱস্থা হৈছিলে কৌৰৱৰ লগত থাকি প্ৰথমৰ পৰাই গম পায় যে ভুল কাম কৰি আছে আৰু প্ৰথমৰ পৰাই গম পায় যে কৌৰৱ পতন হ'ব কৃষ্ণৰ সখীয়েক আছিলে কৰ্ণ কিন্তু সংগ দুখত শেষত কৰ্ণৰ যিটো অৱস্থা হ'ল
এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়াও তেনেকুৱা এটা অৱস্থাৰ ফালে গৈ আছে, জানি শুনি, গম নোপোৱাকৈ নহয়। কাৰণ মই প্ৰেচিডেণ্ট থাকোঁতে ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত যিখন মিটিং হৈছিলে তাত ৰকিবুল হুছেইনে কৈছিলে যে প্ৰদ্যুৎ বৰদলৈক নগাঁৱলৈ মই আনিছিলোঁ, মই জিকাইছিলোঁ। কিন্তু যেতিয়া ৰকিবুল হুছেইন কেবিনেট মিনিষ্টাৰ আছিলে তৰুণ গগৈ মন্ত্ৰীসভাত, গড় হত্যা দিল্লী হৈ আছিলে, কোনো ধৰা মানুহ নাই, তেতিয়া 4বাৰ নগাঁৱত ৰাজেন গোহাঁই ডাঙৰীয়া জিকিছে। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সন্মুখত লৈ পেলাই কংগ্ৰেছে নগাঁও চিটটো 20 বছৰৰ মূৰত উদ্ধাৰ কৰিছে। আৰু ৰকিবুল হুছেইনে কয় মই প্ৰদ্যুৎ বৰদলৈক আনিছোঁ নগাঁৱলৈ, মই জিকাইছোঁ। গতিকে এই ধৰণৰ তুচ্ছ তাচ্ছিল্য, অপমান কিমান দিন প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সহ্য কৰিব? এতিয়া যিজন মানুহে লোহাৰ জাঠি লৈ পেলাই প্ৰদ্যুৎ বৰদলৈক হত্যা কৰিবৰ কাৰণে আক্ৰমণ কৰিছিলে, সেই মানুহজনক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ গাড়ীত লৈ ফুৰে, গামোচা পিন্ধায়। গতিকে চাই থাকক, যিবিলাক কথা মই বুজি পেলাই দলটোৰ পৰা পদত্যাগ কৰিছিলোঁ, মই ভাবিছিলোঁ যে কিছু সংস্কাৰ চাগিলে দলটোত আহিব। কিন্তু এইটো আহোমৰ যেনেকৈ 600 বছৰীয়া গৌৰৱ উজ্জ্বল সেই ৰাজত্বৰ কালছোৱা ল'ৰা ৰজাৰ সময়ত অৱক্ষয় হ'ল, এতিয়া সেই একেটা এই 140 বছৰ গৰকা কংগ্ৰেছ দলটোৰ এতিয়া আহি থকা সময়ত ল'ৰা ৰজাৰ শাসনকালত ৰকিবুল হুছেইনৰ পৰামৰ্শত একেটা ৰাস্তাতে গৈ আছে। গৌৰৱ গগৈ নোৱাৰিব নেকি তাৰমানে? দৈনন্দিন APCC লিডাৰবিলাকে পদত্যাগ কৰি আছে। এতিয়া হোজাই কি কয় আপোনাৰ বিনাকান্দি সমষ্টিত ৰাজীৱ ভৱনটো কালি ভাঙি পেলালে, জ্বলাই দিছে। আজিলৈকে অসমত ময়ো কিমান বছৰ সভাপতি আছিলোঁ, গৌৰৱ গগৈ দেউতাক তৰুণ গগৈ ডাঙৰীয়া কিমান বছৰ সভাপতি আছিলে, কেতিয়াবা শুনিছিলে নেকি ৰাজীৱ ভৱন জ্বলিছে বুলি? ৰাজীৱ ভৱন জ্বলাবনে বুজিব আপুনি, ৰাজীৱ ভৱন, ৰাজীৱ গান্ধীক শ্বহীদ ঘোষণা কৰা হৈছে, শ্বহীদক পুনৰ জ্বলোৱা হৈছে। সেই পৰ্যায়লৈকে গৌৰৱ গগৈ ৰকিবুল হুছেইনে কংগ্ৰেছটোক লৈ গৈছে, সেই পৰ্যায়লৈকে লৈ গৈছে। কাৰণটো কি, কিয় জ্বলাইছে? যে তানজিল হুছেইনৰ ৰাজনৈতিক সুৰক্ষাৰ, ৰকিবুল হুছেইনৰ পুতেকৰ ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থত অবিভক্ত নগাঁও জিলাত কোনো দ্বিতীয় এজন সংখ্যালঘু নেতাক উত্থান হ'বলৈ নিদিয়ে। কথাটো বুজিব, ইয়াত কোনো অন্য কথা নাই যে অবিভক্ত নগাঁও জিলাত ভৱিষ্যত প্ৰজন্মৰ নেতা হ'ব লাগিব ৰকিবুল হুছেইনৰ পুত্ৰ। দ্বিতীয় কোনো সংখ্যালঘু নেতা অবিভক্ত নগাঁৱৰ পৰা ওলাব নোৱাৰিব। ওলাবলৈ বিচাৰিছে, কৌশলগতভাৱে তেওঁক ৰাজনৈতিকভাৱে হত্যা কৰি দিয়া হ'ল। আৰু তাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল ৰাজীৱ ভৱন অগ্নিকাণ্ড। গতিকে এইটো দল ক'লৈ গৈ আছে অসমৰ ৰাইজে চাই আছে। এই দলটোৰ পৰা মই ওলাই আহোঁতে যিসকলে মোক কৰ্কথনা কৰিছিলে, যিসকলে মোক বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছিলে, এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ চিঠিখনৰ পাছত তেওঁলোকে এতিয়া আকৌ পুনৰ পৰ্যালোচনা কৰক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক কি কি বিশেষণেৰে তেওঁলোকে বিশেষিত কৰিব। মই আগতেই আপোনালোকক কৈছিলোঁ যে মাৰ্চ মাহৰ ভিতৰত কোনো স্বাভিমানী অসমীয়াই কংগ্ৰেছত থকাটো অসম্ভৱ হৈ পৰিব। আৰু ইতিমধ্যেই ধুবুৰীৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা ডক্টৰ অচিন গোস্বামী, এসময়ত বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিলে, তেওঁ পদত্যাগ কৰিছে। আমাৰ মঙলদৈৰ পৰা APCC জেনেৰেল ছেক্ৰেটেৰী কন্দৰ্প কলিতাই পদত্যাগ কৰিছে। প্ৰাক্তন মেয়ৰ গুৱাহাটীৰ কুশল শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰিছে। মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি এই আপোনাৰ বৰদলৈ, ৰমেশ বৰদলৈ, তেখেতে পদত্যাগ কৰিছে। ছ'চিয়েল মিডিয়াৰ আগৰ হেড ৰাতুল কলিতাই পদত্যাগ কৰিছে। মুকুল হুছেইনে পদত্যাগ কৰিছে। ৰেহানুদ্দিনে পদত্যাগ কৰিছে। গতিকে আপুনি ইমান লিষ্ট মই এতিয়া আপোনাক গাই নাথাকোঁ, আপুনি আমনি পাব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এতিয়া যিটো অৱস্থা, সেইটো মই আগতেও কৈছোঁ যে মহাভাৰতত কৰ্ণৰ যিটো অৱস্থা হৈছিলে কৌৰৱৰ লগত থাকি, প্ৰথমৰ পৰাই গম পায় যে ভুল কাম কৰি আছে, আৰু প্ৰথমৰ পৰাই গম পায় যে কৌৰৱ পতন হ'ব। কৃষ্ণৰ সখীয়েক আছিলে কৰ্ণ, কিন্তু সংগ দুখত শেষত কৰ্ণৰ যিটো অৱস্থা হ'ল, এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়াও তেনেকুৱা এটা অৱস্থাৰ ফালে গৈ আছে, জানি শুনি, গম নোপোৱাকৈ নহয়। কাৰণ মই প্ৰেচিডেণ্ট থাকোঁতে ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত যিখন মিটিং হৈছিলে তাত ৰকিবুল হুছেইনে কৈছিলে